কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেইকাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেচিফিক ক্লজ আনিলো এতিয়া অধ্যক্ষ মহোদয় আইনখন কি সিম্পল আইন ইয়াত মই ভাবো যে সকলোৱে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালে থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে-পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিসক্ৰিমিনেশনে নাই নো কাষ্ট ক্ৰিড অৰ্থাৎ এক্সেপ্ট দা স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো পীযুষ হাজৰিকাও যাব নোৱাৰে চেয়াৰমান আলীও যাব নোৱাৰে ৱাজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছো নাই যদি এইটো নাই আৰু নাই ডেফিনেশন ইজ এপ্লিকেবল ফৰ দ্য হোল মহোদয় ইয়াত লিখা আছে ডেফিনেশন সেকশন 3 মই পঢ়িছো সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স sir that is chapter 12 my chapter 12 we have brought amendment regarding section 3 of the regulation eke kotha definition to gutei regulation or kane applicable section 3 to apunaluke পঢ়িলক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক section 3 একদম মই কৈ দিছো একো তাতে মই নতুন কৈ এখন দিয়ক না অৰিজিনাল বিলখন দিয়ক না ভাই দিয়ক একো তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হল সেকশন 1 এমেন্ডমেন্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স দা ইনষ্টিটিউট একফালৰ পৰা পঢ়ক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দা ইনষ্টিটিউশন বিল্ডিং আৰ্টিফেক্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশন হেভিং আৰ্কিঅলজিক্যাল historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনিয়াটি সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছো লৈ তাৰ পিছত আমি কি কৈছো Territory of Iconic Heritage Institute means a geographical area within a radius of 5 kilometers. তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছো বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছো কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছো নেক্সট কৈছো original inhabitant means a person who have been living in that area along with his family for 3 generations up to 2006 one generation means a period of 25 years ইয়াৰ গুটে মিনিং টু কি হল মিনিং টু হল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে-পাশে
এতিয়াৰ পৰা যি বহিলে তেওঁলোকক ম্যাদী পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ বটদ্ৰবাত আপত্তি নাই একদম আপত্তি নাই আকৌ এইটো মাজৰ ডেফিনিশনটো তেতিয়ালে সংশোধন কৰি দিও মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন মানে হাউসত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই হেলথি ডিসকাশন আমি ৰিজলিউচন লোৱা আছে ইতি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল কিন্তু মই ধৈৰ্য ধৰিছো কাৰণ আমি মেচিউৰ্ড হৈ গলো উই আৰ এবাউট টু বি 60 ইয়াৰ্স আমি কিয় লৰা ধেমালি কৰি থাকক এটা এজনে টেবুলত উঠি নৃত্য কৰি থৈ গল এজনে এইবিলাক এনেকে এখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ গতিকে এটা সিস্টেমত চলু মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই মইতো সব কথাৰ উত্তৰ দিম বুলিয়ে কৈছো এতিয়া আমি কৈছো যে বৰপেটা বা আমাৰ পোৱামক্কা হাজোৰ হয়গ্ৰীব মন্দিৰ যি আছে ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই হিন্দু খ্ৰীষ্টিয়ান মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰ ভিতৰত যোন বহি আছে বহি থাকিব লিগেলি ম্যাদী পট্টা লৈ যোন বহি আছে বহি থাকিব নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিল যে আমাক কিয় বাধা দিছে আমাৰতো কোনো আপত্তি কৰা নাই কংগ্ৰেছে কিয় আপত্তি কৰিছে যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছো ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হল আমাৰ গোটেইকেইজন বিধায়ক তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেছনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছো দে নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব আজি কামাখ্যাৰ মই এমএলএ নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব সেই জাগাখিনিত পুৰণা হ'ব লাগিব অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব মই মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল কিন্তু সেই এৰিয়াটোৰ যেহেতু মই ৭৫ বছৰ নহয় উইদিন দা 5 কিলোমিটাৰ যেহেতু মই ৭৫ বছৰ নহয় ময়ো মাটি কিনিব নোৱাৰো এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে এতিয়াতো আমি অসমীয়া 1200 চনত আহিছো আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত নাই নোৱাৰিব কোনে মাটি কিনিব যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায় যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী সেইটো বুজি পায় গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়ালে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গলে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে নাই যদি ইচ্ছা নাই এতিয়া এক্সকিউজ মি যদি ইচ্ছা নাই সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছে তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি সাপোৰ্ট কৰিছো যাতে
আকৌ উঠিলে নুঠিব মই কৈ আছো নহয় যে সদনত কেনেকে এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন ৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো দম দিটো নহব দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে কেনেকে হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম ইজনে সিজনক আমি সন্মান কৰিম ইয়াত যদি 15 কিলোমিটাৰ আহিলেতেন আমি অপোজ কৰো যে নহয় 15 কিলোমিটাৰ যথেষ্ট আমাৰ মানুহ আছে 5 কিলোমিটাৰটো আমাৰ মানুহ আছে কিন্তু বিলখনত আমি কৈছো থাকা মানুহখিনিক আমি দিগদাৰি নকৰো যাৰ অলৰেডি ম্যাদী পট্টা আছে গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি নাই খোজা গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক নাই খোজা যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলো আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব ইয়াত কোনো যাব নোৱাৰে ইয়াতে কোনো যাব নোৱাৰে এতিয়াৰ পৰা বৰপেটা মাজুলী বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই স্থানীয় মানুহখিনি থাকিব পাৰিব ইট ইজ এ মোষ্ট সেকুলাৰ বিল এতিয়া আপোনালোকে কৈছে 2006 টো ক'ৰ পৰা আহিলে 2006 টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006 আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006 আগৰ 75 বছৰ লাগিব This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006 টো কবাৰ পৰা আহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে 3 জেনাৰেশন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে 3 জেনাৰেশন মানে 1 জেনাৰেশন ইজ 25 ইয়াৰ্স এটা আপোনালোকে কব যে নহয় মনমোহন সিং বেয়া হেতু মই নাজানো সব 25 বছৰ বস্তুটো আহিলে কোৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেও ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ 3 জেনাৰেশন হ'ব লাগিব ইন্টাৰনেশনাল কভানেন্ট কোনে ভাঙিলে যিমান কেখন কভানেন্ট চেয়াৰম্যান আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিংকটো কভানেন্ট নুবুজালে গতিকে আমাক এবিলাক কিয় বুজাব লাগে পিছত সোমাইছে এমএলএ হল গতিকে তেতিয়াতো আমি ওয়াজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেই কাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটো সন্মান জনাই সেই ক্লজটো মই এমেন্ডমেন্ট আনিলো যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছো মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশন নহয় তাৰ প্ৰভিজন এটা আনি দিয়ক এটোটো যোৱাবাৰ কংগ্ৰেছে এগ্ৰি কৰা এখন আইন যিটো বিচাৰিছিল মই এটো আনিলো মইতো ভাবিছিলো মই ৰাতিপুৱাই পীযুষ হাজৰিকা কৈছিলো যে এটো লৈকো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতে আমি এমেন্ডমেন্টটো আনিছো বাকিটো এখিনিটো হৈ গল গতিকে সিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনাৰেশন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকিয়ে নোৱাৰে হিন্দু যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে হিটো এনেও এভিকশন হয়
গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা 3 জেনেৰেশ্যন আহিছে সেইটোও ক'লো 6 চনটো আহিছে ক'ৰ পৰা ক'লো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন ল'বলগীয়াটো একোৱে নাই গতিকে আপোনালোকে কতো টেনচন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিওঁ তেতিয়ালৈকে আপোনালোকে টেনচন নল'ব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এতিয়া কংগ্ৰেছ দলৰ কি এইটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে তেওঁৱে এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনচনে নাই এইখন টেনচনে বাকী আমাকহে টেনচন দিব এইবিলাকত আপোনালোকৰতো ক'তো কোনো টেনচনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব তেতিয়াহে আপোনালোকে টেনচন ল'ব আদাৰৱাইজ কোনো টেনচন নল'ব মই ভাল কৰি কৈছো গতিকে এই আইনখন একো নাই এইখিনি ধেমালিতে ক'লো যে সিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছো বৰদোৱা সত্ৰক সন্মান জনাইছো মাজুলীক সন্মান জনাইছো আৰু ইয়াত পোৱামক্কাও থাকিব কাৰণ পোৱামক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গলে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলাই ঐতিহ্যবিলাক নষ্ট কৰি পেলাই সেই কাৰণেহে এখন আইন আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেন্টিং অনলি ৰিলিজিয়াছ মাইনৰ নো উই আৰ অলসো প্ৰিভেন্টিং ৰিলিজিয়াছ মেজৰিটি অলসো ফ্ৰম এণ্টাৰিং দেয়াৰ গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই মই আপোনালোকৰ সহযোগিতা বিচাৰিছো কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি যে মাজুলীত যাতে এছটি মানুহখিনিক এভিকশ্যন নহয় আমি এছটি বুলি কওঁতে অলপ বেছিকৈ লিখি দিলো যে 5 কিলোমিটাৰ ভিতৰত কোনোবা এছটি যদি বহি আছে শিডিউল কাষ্ট বহি আছে তেওঁলোকক আমি পট্টা দি দিম এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব হেতুত আপুনিও এগ্ৰী এই মাত্ৰই ক'লে যে এছটিৰ ভাল কাম কৰিব লাগে আমি খালি এছটিৰ লগত যেনিবা এছচিটো লগাই দিছো ইমানেই গতিকে সকলোৰে সহযোগিতা বিচাৰিছো ই মাজুলী বৰদোৱা বতৰ দৰবাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণত ক'লে তেখেতৰ ইণ্টেণ্টৰ লগত আমাৰ অকণো বিভেদ নাই কিন্তু সমস্যাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ চাব কৈছোঁ যিটো ডেফিনিশ্যন অৰিজিনেল ইনহেবিটেণ্ট দিছ কামছ আণ্ডাৰ ছেকশ্যন 3 of the original act and this section 3 is applicable for all other sections আপনি যেটো আইকনিক হেৰিটেজ কৈছে দিছ ৰিলেটছ টু অনলি চেপ্টাৰ 12 কিন্তু এই ডেফিনিশ্যনটো আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেইকেইটা চেপ্টাৰৰ কাৰণে গোটেইকেইটা ছেকশ্যনৰ কাৰণে প্ৰযোজ্য গতিকে তেখেতৰ যিটো ইণ্টেণ্ট যে অকল সত্ৰ বা আইকনিক ইনষ্টিটিউশ্যন প্ৰটেকশ্যন কৰে উই ডোণ্ট হেভ এনি অবজেকশ্যন কিন্তু এই ডেফিনিশ্যনটো যদিহে গোটেই আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেই ছেকশ্যনবোৰ এফেক্ট কৰে তেতিয়া এইটো ভয়ংকৰ কাৰবাৰ হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছো যে দিছ ইজ অনলি ৰিলেভেণ্ট টু আইকনিক ভেৰি গুড ছাৰ কিন্তু যদি সকলোৰে কাৰণে যদি এফেক্ট কৰে তেতিয়া সেইটো আমি এমেণ্ড কৰিম ভেৰি গুড ছাৰ কিন্তু মোৰ মতেদি দিছ ইজ অনলি ফৰ দিছ ভেৰি গুড ছাৰ মই সেইকাৰণে এটা এমেণ্ডমেণ্ট ইয়াতে মুভ কৰিব খুজিছোঁ নতুনকৈ এই যিটো ক্লজটো আছে অৰিজিনেল ইনহেবিটেণ্ট লাষ্টত লিখি দিব লাগে ইন ৰেচপেক্ট অফ চেপ্টাৰ 12 তেতিয়াহ'লে আমাৰ আপত্তি নাই ছাৰ দেট ইজ একচেপ্টেড ছাৰ ভেৰি গুড দেন উই ডোণ্ট হেভ এনি অবজেকশ্যন ছাৰ মাননীয় অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্টত লিখি দিম দিছ ডেফিনেশ্যন ইজ অনলি ৰিলেভেণ্ট ফৰ চেপ্টাৰ 12 অনলি ফৰ আইকনিক হেৰিটেজ কাৰণ আমাক বাছ এইটোৱে কথা ইয়াত একচুৱেলি সেইটোৱে আছে
কিন্তু আপোনালোকৰ মনত যিহেতু শংকা আছে আছে, শংকা আছে, ছাৰ। এইটো জেনেৰেল আমি ছাৰ থেংক ইউ ছাৰ। নাই ৰহিম ডাঙৰীয়া মই মানিয়ে ললো যে যদি কাৰণ আমাৰ উদ্দেশ্যটো বৰপেটা মাজুলী আৰু বটদ্ৰৱাক চিকিউৰ কৰা যদি চবতে হয় তেতিয়াতো সকলো মানুহ এফেক্টেড হ'ব সেইকাৰণে আমি লিখি দিম যে অৰিজিনেল এভিডেন্স লাষ্টত আমি এটা শব্দ লিম 2000 ইন দ্য ৰেফাৰেন্স টু চেপ্টাৰ 12 এইটো আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট মই মুভে কৰিলো আৰু কাইণ্ডলি আপুনি সেইটো একচেপ্ট কৰি দিলে আমি পিছত লাইনটো ভৰাই দিম হ'ব মাননীয় অধ্যক্ষ মহোদয়, তেতিয়াহ'লে হ'ব ইমান নালাগে আৰু নহয়, এইটোতো হৈ গ'ল। মই এটা ছাৰ যুক্তিসংগত কথা ইমান- ছাৰ প্লিজ মুখ্যমন্ত্ৰী মহোদয়েও বেয়া নাপায় মই জানো তাৰমানে ছাৰ আপুনি যিটো ক'লে 2006 আৰু 25 বছৰ সেইটো আছিলে ৰেগাৰ্ডিং ফৰেষ্ট খুব ষ্ট্ৰিক্ট কৰি কৰিছিলে কোনে কৰিছিলে মই যেতিয়া MLA নাছিলোঁ MP নাছিলোঁ এতিয়া কথাটো হ'ল যে যিহেতু উই আৰ ডিলিং উইথ দি লেণ্ড ইন জেনেৰেল লেণ্ড গতিকে এই ক্ষেত্ৰত প্ৰস্পেক্টিভ ডেটটো ইউজ কৰিব লাগে 2006 নহয় 2026 বা তাৰ প্ৰস্পেক্টিভ ডেট হ'ব আৰু 3 জেনেৰেশ্যনটো ইট ইজ ৰিলেটেড টু জেনেৰেল লেণ্ড নট ৰিলেটেড টু ফৰেষ্ট গতিকে 25 ইয়াৰ্ছৰ জেগাত 18 বছৰ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মইতো বৰপেটা জিলাৰ MLA হিচাপে আপুনিতো জানে যে আমাৰ বাগবৰ সত্ৰৰ আজি অৱস্থা কেনেকুৱা 5 কিলোমিটাৰ ভিতৰত কেইবাটাও মছজিদ আহি গৈছে যদি এই আইনখন আজিৰ পৰা 50 বছৰ আগত আহিলেহেঁতেন সত্ৰখনৰ অন্তত 5 কিলোমিটাৰ আমি বচাব পাৰিলোহেঁতেন এতিয়া মই কাকো আপত্তি নকৰোঁ এইটো ডেমোগ্ৰাফিক চেঞ্জ এটা হৈছে তাত মই কোনো I have nothing negative feeling এই আইনখন যদি শৰৎ সিংহ ডাঙৰীয়া দিনত আহিলেহেঁতেন হিতেশ শইকীয়া দিনত আহিলেহেঁতেন তেতিয়াহ'লে হয়তো আপুনি আজি বাগবৰ সত্ৰৰ মানুহখিনি নিৰাপত্তাৰ অভাৱত আৰু নাম কীৰ্তন শব্দ শুনাৰ ভিতৰতে কেইবাটাও মছজিদো স্থাপন হৈ গৈছে গতিকে দিছ ইজ ৰিমেইনিং কেইটামান কাৰণ তাত লিখা আছে একখনত যে কোনোবা যদি বহিলে আৰু তাক উঠাব পৰা নাযায় মাত্ৰ ৰিমেইনিং ইনষ্টিটিউট কেইটামান আমাৰ আছে বৰপেটা সত্ৰ বটদ্ৰৱা এই ক্ষেত্ৰত আপোনালোকেতো মই বিচাৰো যে আপোনালোকৰ যদি স্পিৰিটটো বৰ অসম নিৰ্মাণ হয় আপোনালোকে মোক ক'ব লাগে যে 75 নহয় ছাৰ 100 কৰি দিয়ক কাৰণ এইটো হ'ল সময়ৰ আহ্বান আৰু আমি যথেষ্ট পজিটিভলি ইয়াত বহিছো বৰপেটা বটদ্ৰৱা মাজুলী কেইটামানে জায়গা বাকী আছে লেট ইট বি সাৰ্ভাইভ ইয়াত যদি কমাব চেষ্টা কৰো তেতিয়ালে এইটোৱে বুজাব যে নহয় আমি কোনোবাই তাত মাটি কিনিব খুজিছো গতিকে ইমানখিনিলৈকেতো এৰি দিব লাগে আৰু এইটো নতুন কথা নহয় 2 বছৰ আগৰ পৰাই নিয়মটো প্ৰযোজ্য হৈয়ে আছে বৰপেটাত অলৰেডি বাই গভৰ্ণমেণ্ট অৰ্ডাৰ এইটো চলিয়ে আছে ইয়াত আৰু এমেন আনিব নালাগে আপোনালোকে এটা বাৰ্তা পঠাওক যে চেয়াৰমান আলী ডাঙৰীয়া ইয়াক আদৰণি জনাইছে ৰহিম ডাঙৰীয়া আদৰণি জনাইছে বৰপেটা ৰাইজে আপোনালোকক ভাল পাব আৰু এনেকৈ হাউচৰ পৰা লাহে লাহে আমি বৰ অসম নিৰ্মাণৰ এটা মেছেজ পঠিয়াব লাগিব ইয়াতে এনেকে সৰু সৰু কথাবিৰ আজি যেতিয়া আপুনি আপোনাৰ ভাষণ শুনিব যে মুখ্যমন্ত্ৰীও আপোনাৰ এটা কথা মানি ললে আপুনিও মুখ্যমন্ত্ৰীক মানি ললে এইটোৱেতো বুজাবুজি মই ডাইৰেক্টলি কলো যে মোৰ চেপ্টাৰ 12 এইটোলৈহে কনচাৰ্ণ বাকীলৈ 3 জেনেৰেশ্যনৰ ডেফিনেশ্যন এইটো থাকিব নালাগে আপোনালোকৰ মনত শংকা আছে আই এগ্ৰি ইমিডিয়েটলি বাকীখিনি আপোনালোকে মোৰ কথা মানক যে এই 3টা মান থাকিব দিয়ক আৰু লোকেল মানুহক কৈছো তাত ময়ো যাব নোৱাৰো আপোনালোকে কেতিয়া জেদ কৰিব বোলে ছাৰ আপুনিতো যাব পাৰিব য'ত মই কৈছো ময়ো যাব নোৱাৰো তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে আৰু ই পাৰ্টিকুলাৰ কাৰণে এগ্ৰি ছাৰ আমি জেনেৰেল বুলি ভাবিছো নহয় নট জেনেৰেল অনলি বৰপেটা বটদ্ৰৱা মাজুলী পোৱামক্কা 250 ইয়াৰ্ছ অল্ড ইনষ্টিটিউট 250 ইয়াৰ্ছ অল্ড ইনষ্টিটিউট গতিকে আপোনালোকে এখিনি মানি লওক আমাৰ মেজৰিটি আছে পাছ কৰাব পাৰিবা দ্যাট ইজ নট ইম্পৰ্টেণ্ট আমি ঐক্যমতত পাছ কৰাইছো সেইটো এটা মেছেজ যায় বাৰ্তা যায় হয় এতিয়া মাননীয় সদস্য মুজিবুৰ ৰহমান ৱাজেদ আলী চৌধুৰী আৰু চেয়াৰমান আলী ডাঙৰীয়াৰ লগতে সহযোগীসকলে সংশোধনী প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেখেতে যিখিনি খুব সহৃদয়তাৰে
ময়ো বুজি পাইছিলোঁ তেখেতৰ ইণ্টেণ্টটোৰ লগতো আমাৰ কোনো বিৰোধ নাই, খালি অৰ্থটোতো অলপ বেলেগ হৈ আছে। তেখেতে এইখিনি মানি লোৱাৰ কাৰণে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু মই মোৰ যিখিনি এমেণ্ডমেণ্ট আছিলে উইথড্ৰ কৰিম। ওয়াজেদ আলী চৌধুৰী ডাঙৰীয়া, মাননীয় আপোনালোকে প্ৰত্যাহাৰ কৰিব। যেহেতু আমাৰ এটা সংখ্যা আছিল যে এইটো মানে অকল ৰিলিজিয়াছ ইনষ্টিটিউটৰ বাহিৰেও হয়তো প্ৰযোজ্য হ'ব তেনেকুৱা এটা ধাৰণা লৈ পেলাই আমি এমেণ্ডমেণ্ট আনিছিলোঁ। মুখ্যমন্ত্ৰী যিহেতু ক্লিয়াৰ কৰিছে, আৰু এটা কথা লগতে কৈ দিওঁ, যিখিনি মানুহ আগৰ পৰা আছে এইটো মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰিছে যে সেইখিনি মানুহ থাকিব, নতুনকৈ কোনো যাব নোৱাৰে। গতিকে এইটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিছে, গতিকে আমি আমাৰ এমেণ্ডমেণ্ট মুজিবুৰ ৰহমান, মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা আমাক সদনত জনালে আমি সম্পূৰ্ণভাৱে বুজি পাইছোঁ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ প্ৰস্তাৱৰ যি সংশোধনী আছিল এইটো আমি উইথড্ৰ কৰিছোঁ। লগতে তেখেতক মানে এটা কথা ক'বলৈ, তেখেত বৰ অসমৰ কথাটো কৈছে, ভাল পাইছোঁ। ৭১ৰ আগৰ মানুহখিনিক বুলি কথাটো কৈছে যে আমি গোটেইখিনিক লৈ বৰ অসম কৰিম, গতিকে সদনত দিয়া প্ৰতিশ্ৰুতি যাতে পালন কৰে আমি এইটো আশা ৰাখিছোঁ। স্যার এক মিনিট কৈছোঁ স্যার, আমাৰ লিডাৰেতো কৈছে গোটেইখিনি কথা, কেৱল এটাই ৰিকুৱেষ্ট যে আগৰ পৰা যিসকল আছে তেওঁলোকে হাৰাশাস্তি হ'ব নালাগে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে অকৰ্তৃত্বশীলভাৱে যিসকল আছে এই কথাটোৰ গইনা লৈ বিষয়াসকলে যাতে মানুহখিনিক আৰু বেছিকৈ হাৰাশাস্তি নকৰে তাৰ ওপৰত যাতে চকু ৰাখে।